আমি অসমীয়া জাতি গৌৰৱান্বিত আজি বেদব্ৰতক লৈ, কাৰণ ইমান কম বয়সতে এটা উল্লেখযোগ্য সফলতা তেখেতে ভাৰতবৰ্ষলৈ কঢ়িয়াই আনিছে। আজি ভাৰতৰ ক্ৰীড়া জগতৰ বাবে গৌৰৱৰ বিষয়। গতিকে মই ভাবোঁ যে তেওঁ ইমান কম বয়স, 17 বছৰ হৈছে নহয়, 17 বছৰতে এইখিনি সন্মান বা এইখিনি সফলতা তেওঁ বুটলিবলৈ সক্ষম হৈছে। বিশেষকৈ তেওঁৰ মাতৃ পিতৃৰ যিটো অনুপ্ৰেৰণা আৰু তেখেতৰ যিটো কোচ যিখিনি প্ৰশিক্ষণ পাইছে, মই ভাবোঁ যে সঠিকভাৱে এইবিলাক লাভ কৰিছে। লগতে নিজৰ যিটো একাগ্ৰতা, নিজৰ যিটো অনুশীলন, নিজৰ যিটো কঠোৰ পৰিশ্ৰমৰ সাধনা, তাৰ ফলশ্ৰুতিত আজি ইমান কম বয়সতে ইমান ডাঙৰ সফলতা, গ'ল্ড মেডেল আৰু চিলভাৰ মেডেল, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ পৰা বা মঞ্চৰ পৰা এই সন্মান বুটলাটো ইমান সহজ কাম নহয়। ইয়াৰ বাবে একাগ্ৰতা, ইয়াৰ বাবে নিষ্ঠা, ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম, শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতা, বহু গুণৰ প্ৰয়োজন। গতিকে সকলো গুণৰ অধিকাৰী আজি বেদব্ৰত ভৰালী। গতিকে মই আশা ৰাখিছোঁ ভৱিষ্যতৰ বহুত দূৰ তেওঁ আগুৱাই যাব পাৰিব আৰু ভাৰতবৰ্ষৰ ক্ৰীড়া জগতখনক অত্যন্ত চহকী কৰি তুলিব। গতিকে মই অসমৰো ইমান ভিতৰুৱা গাঁও, মধুপুৰ দেউৰী গাঁও নহয়, গতিকে একেবাৰে ভিতৰুৱা বনাঞ্চলত থকা এখন গাঁৱৰ পৰা আজি ৱৰ্ল্ড চেম্পিয়ন হিচাপে যিটো সুনাম বুটলিবলৈ সক্ষম হৈছে, মই এই কথাত এটাই ক'ব পাৰোঁ যে বহু ভৱিষ্যত শক্তিশালী উজ্জ্বল তাৰকা হিচাপে বিশ্বৰ ক্ৰীড়া জগতত প্ৰতিষ্ঠা লাভ কৰিব পাৰিব।